আপোনাৰো হৈ আছে নেকি বাৰু এটা ডাঙৰ বেমাৰ? আপুনি হয়তো গমেই পোৱা নাই, আপোনাৰো হৈ থাকিব পাৰে এটা ডাঙৰ বেমাৰ। আৰু সেই বেমাৰটো ইমান বেছি ভয়ংকৰ যে যিটো বেমাৰৰ বাবে আপোনাৰ নিজৰটো ক্ষতি হ'বয়ে, লগতে এখন সমাজ ধ্বংস কৰি দিব পাৰে, কাৰোবাৰ জীৱন ধ্বংস কৰি দিব পাৰে। আজি খুব এটি চেনজিটিভ বিষয় লৈ আহিছোঁ, যিটো চেনজিটিভ বিষয়ৰ কথা মই নকওঁ বুলি ভাবিও ৰ'ব নোৱাৰিলোঁ। কাহিনীটো দুদিনমান আগৰে, যেতিয়া কলকাতাত ঘটনা ঘটিছিল, সেই জঘন্য ঘটনাটো, যাৰ বাবে এগৰাকী নিৰীহ চিকিৎসকৰ জীৱন শেষ কৰি গৈছিল আৰু প্ৰতিগৰাকী নাৰীৰে গাৰ নোম শিয়ৰি উঠিছিল। হয়তো বহুকেইগৰাকী নাৰীয়ে ট্ৰমাত গুচি গৈছে যে আমাৰ কি হ'ব। বহুতো এনেকুৱা আছে হয়তো মাতৃ যাৰ নিজৰ সন্তান দূৰত আছে, নিজৰ ছোৱালী সন্তান দূৰত আছে পঢ়ি নতুবা চাকৰি কৰি, সেই মাতৃৰ কিজানি নিদ্ৰাহৰণ হৈ গৈছে সেই ঘটনাটোৰ বাবে। আজি সেই ঘটনাটোৰ বিষয়ে মই সবিশেষ ইয়াতে একো নকওঁ, কিন্তু এটা কথা আপোনালোকে জানেনে, সেই জঘন্য অপৰাধটোৰ মূল খলনায়কজনক ধৰিব পাৰিছে ইতিমধ্যে, আৰু তেওঁৰ মোবাইল চাওঁতে কিছুমান এনেকুৱা ভয়ংকৰ তথ্য ওলাইছিলে যিবিলাক আচলতে আপোনাৰ মোৰ সকলোৰে হয়তো মাজত হ'ব পাৰে। সেই কথাটো হৈছে যে সেই মানুহজন অশালীন ভিডিঅ'ৰ প্ৰতি আসক্ত আছিল। অশালীন ভিডিঅ' আৰু এনেকুৱা বৰ্বৰতাৰ ভিডিঅ'সমূহ চাই অৱশেষত কি পৰিণতি হ'ল সেয়া আপুনি মই সকলোৱে জানো। এতিয়া ক'ব আহিছোঁ কিছুমান উপদেশ বুলিয়ে মই কৈছোঁ। মই কোনোদিনে উপদেশ নিদিওঁ, কিন্তু আজি মই উপদেশ দিব খুজিছোঁ সমাজখনলৈকে। এই ভিডিঅ'টি কোনোবা এগৰাকী মহিলাৰ বাবে হ'ব পাৰে, কোনোবা এগৰাকী পুৰুষৰ বাবে হ'ব পাৰে, ছাত্ৰ ছাত্ৰীৰ বাবে হ'ব পাৰে, বয়োজ্যেষ্ঠৰ বাবে হ'ব পাৰে। কথাটো এনেকুৱা ধৰণৰ যে বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, আৰু এই সামাজিক মাধ্যমত ভালতকৈ বেয়া বেছিকৈ আহে। বিভিন্ন ধৰণৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে কৰি যায়, এইটো ভাবি নাচায় যে সমাজত ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰিব। পোনপ্ৰথমতে মই এই ভিডিঅ'ৰ জৰিয়তে সেইসকল মহিলাক ক'ব বিচাৰিছোঁ যিসকলে অশালীনতা বিয়পাই ফুৰিছে সমাজৰ ইমূৰৰ পৰা সিমূৰলৈকে। আপোনালোকৰ যদি বেলেগ কিবা কণ্টেণ্ট নাই, আপোনালোকে যদি নিজৰ দেহটোক লৈ পেলাই ব্যৱসায় আৰম্ভ কৰিব খুজিছে, তেতিয়াহ'লে আপোনালোকৰ বাবে গুড নিউজ যে এনেকুৱা বহুত প্লেটফৰ্ম এতিয়াও আমাৰ বজাৰত মাৰ্কেটত আছে, যিবিলাক আপোনালোকৰ বাবে হয়তো খুব বেছি প্ৰযোজ্য। আপোনালোকে ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমত এনেকুৱা আপোনালোকৰ দেহ বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই। তেনেকুৱা ছাইটত যাওক, আপোনালোকে খুব বেছি টকা উপাৰ্জন হয়তো কৰিব পাৰিব। সেয়া মোৰ পাৰ্চনেল এটা উপদেশ। কাৰণ আপোনালোকৰ এই ব্যৱসায়টোৰ জৰিয়তে আপোনালোকে মুনাফা লাভ কৰক, ঠিক আছে, কোনো প্ৰব্লেম নাই, কিন্তু সেইটোৰে সমাজৰ উঠি অহা প্ৰজন্মক বেয়া পথত যাতে লৈ যাব নোৱাৰে, সেইটোৰ বাবে মই আপোনালোকক এইখিনি উপদেশ দিছোঁ। সঁচাকৈ আজি মই খঙত কৈছোঁ কথাখিনি। খঙত কিয় নক'ম, আজি আপোনাৰ এজন দুজন মানুহৰ এনেকুৱা অশালীন ভিডিঅ'ৰ বাবে, অশালীন কিছুমান কণ্টেণ্টৰ বাবে আমাৰ উঠি অহা প্ৰজন্মৰ লগতে আমাৰ আদহীয়া মানুহখিনিকো তেখেতসকলৰ নৈতিক স্খলন ঘটিছে এনেকুৱা ভিডিঅ'ৰ বাবে। ঠিক আছে, মানিছোঁ বাৰু ইণ্টাৰনেটত বহুত অশালীন কথা আছে, কিন্তু সামাজিক মাধ্যমটোতো সেনেকুৱা এটা ছাইট নহয় য'ত আপোনালোকে নিজৰ ইচ্ছামতে দেহৰ ব্যৱসায় কৰি থাকিব। দেহ দেখুৱাই আপোনালোকে যদি টকা উপাৰ্জন কৰিব লগা আছে, সেই ছাইটবোৰত যাওক, তেতিয়া আপোনালোকে খুব সুন্দৰ কাষ্টমাৰ পাব। এইখিনি মোৰ সেইসকল মানুহলৈকে, সেই অশালীন ভিডিঅ' বনোৱা মাইকী মানুহখিনিৰ বাবে। এতিয়া কথাটো হৈছে মতা মানুহখিনিৰ কথা মই আপোনালোকক কিছুমান কওঁ। কিছু সংখ্যকে এইটো এটা নিচাত পৰিণত হৈ গৈছে যে বেয়া আৰু অশালীন কণ্টেণ্টে মই চাম। তেখেতসকলৰ মোবাইল বা ইনষ্টাগ্ৰাম বা ফেচবুক বা যিয়ে কি নাচাওক, বেলেগ একো নাহেয়ে। কাৰণ সেইবিলাক চাই কি হৈ গৈছে, আমাৰ এলগৰিথমৰ এটা কাম চলে ন, যেনেকুৱা ধৰণৰ ভিডিঅ' আমি চাই ভাল পাওঁ, সেনেকুৱা বস্তুবোৰে আমাৰ সন্মুখত আহে। এদিন দুদিন তেওঁলোকে সেইবিলাক যেতিয়া চাব, তাৰপাছত আৰু ভাল বস্তু নাই, সেইবিলাকে আহি থাকিব। যেনেকৈ ভাল ভিডিঅ' এটা চালে সেই ভাল কথাবোৰে আমাৰ ৰিলেটেড কথাবোৰ আহি থাকে। ঠিক তেনেদৰে আমি যিবিলাক বস্তু আমি আয়ত্ব কৰোঁ ন, সেই হিচাপে আমাৰ ফেচবুকটো বা আমাৰ ছ'চিয়েল মিডিয়াও তেনেকুৱা ধৰণৰে হৈ যায়। আমি যেনেকুৱা ধৰণৰ বস্তু সদায় লৈ আছোঁ, আমি যেনেকৈ খাদ্য, বেয়া খাদ্য খালে আমাৰ শৰীৰত বেয়া প্ৰভাৱ পৰে ন, ঠিক তেনেদৰে এইবোৰ হৈছে মানসিক খাদ্য। আমি কেনেকুৱা ধৰণৰ ভিডিঅ' চাইছোঁ, কেনেকুৱা ধৰণৰ আমি তথ্য গ্ৰহণ কৰি আছোঁ অহৰহ। আপুনি ভাল হওক বেয়া হওক, যেনেকুৱাই মানুহ নহওক, আপুনি যেনেকুৱা ধৰণৰ ভিডিঅ' চাই ন, আপুনিও লাহে লাহে তেনেকুৱাই হ'বলৈ গৈ থাকে। বহুত ভাল মানুহ এনেকুৱা আছে যে মইতো ভালে, মই এইবিলাক মোৰ চিন্তা চৰ্চা নাই মানুহৰ, মই ভালে বিচাৰোঁ। হয়তো সেই ধৰ্ষণকাৰীৰ বিৰুদ্ধে হয়তো আপুনিও প্ৰতিবাদ কৰিছে, আপুনিও হয়তো বিচাৰিছে ন্যায়, কিন্তু আপুনিও হয়তো গম নোপোৱাকৈ তেনেকুৱা ধৰণৰ কণ্টেণ্ট চাই আছে। হয়তো আপুনি গালি গালাজ পাৰি কেনে কৈছে যে ইমান বেয়া কণ্টেণ্ট বনাইনে, এনেকৈও কৰেনে, তেনেকুৱাও কৰেনে। আপুনি হয়তো ভাল ভাবি নহয়, বেয়া ভাবিয়ে চাই আছে, কিন্তু চাইতো আছে ন। যদি আপুনি চাই আছে ন, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত সেই কথাবোৰ কিন্তু সোমোৱাই থাকিব। লাহে লাহে আপুনি তাৰ প্ৰতি আসক্ত হ'ব।
আপুনি ভালভাৱে নাচায় ঠিক আছে বেয়াভাৱেই চাওক কিন্তু চোৱাটো যদি আপুনি চাই আছে ন তেতিয়াহ'লেও সি আপোনাৰ শৰীৰত বা আপোনাৰ মন মগজুত বেয়া প্ৰভাৱ পৰিব আৰু যিটো আচলতে প্ৰতিফলিত হ'ব এখন সমাজত আপোনাৰ দ্বাৰা এনেকুৱা ঘৃণনীয় কাম হৈ যাব পাৰে নেক্সট কথাটো হৈছে যিখিনি সঁচাকৈ ভাল মানুহ আৰু আপোনালোকৰ বাবে এটা উপদেশ দিব খুজিছোঁ যে হয়তো বহুতে জানে যে আপোনালোকৰ যদি সবৰে ভিডিঅ'ত বা সবৰে সাধাৰণ সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ ভিডিঅ' আহিয়ে যায় আমি নিবিচাৰাকে হ'লেও তেতিয়া আপোনালোকে কি কৰিব যাতে নাহে আপোনাৰ ল'ৰা ছোৱালী যাতে এইবোৰ দেখা নাপায় কাৰণ মোবাইলটো অকল আপুনি নহয় কেতিয়াবা ল'ৰা ছোৱালীও চায় তেনেকুৱা ক্ষেত্ৰত যাতে ল'ৰা ছোৱালী এইবোৰ দেখা নাপায় আপোনালোকে এটা কাম কৰি থ'ব পাৰে সেনেকুৱা ভিডিঅ'বিলাকত গৈ পেলাই ছেটিংছত গৈ পেলাই তেনেকুৱাবিলাকক ৰিপৰ্ট কৰি দিব ৰিপৰ্ট কৰি ব্লক কৰি দিব ৰিপৰ্ট অকল ব্লক কৰিলে কি হ'ব আপোনাৰ তাতে তেওঁৰ পোষ্টবিলাক নাহে কিন্তু এটা কথা হ'ব যে ৰিপৰ্ট মাৰিলে আমি কি হ'ব আমি ফেচবুকক বা সেই প্লেটফৰ্মটোক আমি ইনফৰ্ম কৰিলোঁ যে আচলতে ইয়াতে কিবা এনেকুৱা বিভিন্ন ধৰণৰ বেয়া অশালীন কিবা আছে সেইটো আমি বুজোৱা যাব আৰু সেনেকুৱা ক্ষেত্ৰত আচলতে আপোনালোকৰ কি হ'ব সেনেকুৱা পেজবোৰ পিছত নোহোৱা কৰি বা ডিলিট কৰি দিয়া চান্স থাকে যে কি নহওক আপোনাৰ মোৰ কৰণীয় হৈছে যে সেনেকুৱা কামবোৰ আমি কৰিব লাগিব আমি ইনফৰ্ম কৰিব লাগিব যে এইটো আচলতে ভাল পেজ নহয় নেক্সট কথাটো হৈছে শেষত আমি কি কৰিব পাৰোঁ আমাৰ মন মগজুক আৰু আমাৰ চিন্তা ধাৰণাক সদায় এটা ভাল ডিৰেকশ্যনত নিয়াৰ বাবে কিছুমান আমি কাম কৰিব লাগিব যাক আমি মনটোক আমি কণ্ট্ৰল কৰিব পাৰিম ইমান বেয়াৰ মাজত আমি ভালভাৱে থকাটো ইমান সহজ কথা নহয় ভাল কথা চিন্তা কৰিব লাগিব ভাল কথা পাতিব লাগিব ভাল কথা শুনিব লাগিব ঠিক আছে তাৰ পাছত আপোনালোকৰ কি কৰিব লাগিব নিজৰ সন্তানবোৰক সঁচাকৈ ভাল সংস্কাৰ দিব লাগিব এগৰাকী ছোৱালী ধৰ্ষিতা হয় ঠিকেই কিন্তু সেই ধৰ্ষণ কৰা গৰাকীও কিন্তু কাৰোবাৰ সন্তান এটা সময়ত গৈ সেই ল'ৰাজনো সেনেকুৱা এটা ৰূপ লয় কিহৰ বাবে কাৰণ সেই ঘৰৰ পৰা সেইখিনি সংস্কাৰ নাপালে পিতৃ মাতৃ হোৱাৰ পাছত কিছুমান এনেকুৱা কাম কৰিব নিশ্চয়কৈ যিখিনিয়ে আপোনাৰ ল'ৰা ছোৱালী ভাল দিশত যায় আৰু এনেকুৱা কাম ভুলতো নকৰিব তেওঁলোকৰ সন্মুখত যিয়ে আপোনালোকে গম নোপোৱাকৈ আপোনাৰ ছোৱালী বা ল'ৰা যিয়ে কি নহওক সন্তানটি যাতে বিপথে পৰিচালিত নহয় ঘৰৰ সেই পৰিৱেশটো সুস্থ আছে নে নাই সেইখিনি চিন্তা কৰিহে ল'ৰা ছোৱালী জন্ম দিব এনেই ল'ৰা ছোৱালী যা তাকে জন্ম দি থাকি তাৰ পাছত বোলে য'ত যেনেকৈ ডাঙৰ হৈ থাক সংস্কাৰৰ কোনো কথা নাই তেনেকুৱা ক্ষেত্ৰত জন্ম নিদিয়াই ভাল ন বিন্দাস থাকক আজি কথাখিনি হয়তো মোৰ অলপমান তিক্ত যেন লাগিব পাৰে আপোনালোকৰ সদায় ইমান ধুনীয়াকৈ মিঠাকৈ কথা কৈ থকা মানুহজনীয়ে এনেকৈ তিক্ত কথা কোৱাটো হয়তো কোনোবাই হজম নকৰিব পাৰে মই খাতি নকৰোঁ এই কাৰণ সেই জ্বলা জুইকুৰা কেনেকুৱা হ'ব পাৰে এগৰাকী নাৰীৰ ভিতৰত সেই এজনী নাৰী হিচাপে মই অনুভৱ কৰোঁ সেই জ্বলা জুইকুৰা কেনেকুৱা হ'ব পাৰে এগৰাকী মাতৃৰ হৃদয়ত যাৰ নিজৰ ছোৱালী সন্তানবোৰ দূৰত আছে আৰু অহৰহ দিন কিম্বা ৰাতি সেইটোৱে চিন্তা কৰি আছে এনেকুৱা ছোৱালীবোৰে আজিকালি মাতৃত্ব লাভ কৰিবলৈকে বিয়াৰ পাছত যেতিয়া মাতৃত্বৰ বাবে সাজু হয় সেইখিনি সময়ত ভগৱানক ইচ্ছা নকৰিও এটা প্ৰাৰ্থনা কৰিবলগীয়া হৈ যায় সেই প্ৰভু যে মোক কন্যা সন্তান নিদিবা মোক ল'ৰা সন্তান দিবা কাৰণ কন্যা সন্তান দিলে কেনেকৈ ৰক্ষা কৰিম এই সমাজৰ বৰ্বৰতাৰ পৰা সেইটো কাৰণে কন্যা সন্তান নিবিচাৰা হৈছে আৰু যদি কাৰোবাৰ কন্যা সন্তান জন্ম হৈ যায় হয়তো এনেকুৱা এগৰাকীও পিতৃ বা মাতৃ নোলাব ভাৰতবৰ্ষত যিয়ে এবাৰলৈকে সেই চিন্তাটোত ভোগা নাই জন্মৰ পাছতে যে এতিয়া এই বৰ্বৰ পৃথিৱীখনত কেনেকৈ ৰক্ষা কৰিম মোৰ ছোৱালীজনীক কথাখিনি মোৰ মনৰ কথা যদি ইম্পৰ্টেণ্ট বুলি ভাবে ন শ্বেয়াৰ কৰিব পাৰে ভাল কথা সঁচা কথা আৰু এনেকুৱা যুক্তিৰ কথাবোৰ আমি শ্বেয়াৰ কৰিব নোৱাৰোঁ সজাগ হোৱাটো প্ৰয়োজন হয়তো গম নোপোৱাকৈ সেই বেমাৰটো বহুত মানুহৰ হৈ আছে বা হ'বলৈ গৈ আছে ধন্যবাদ